আধাৰ কাৰ্ডক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যত এতিয়া 18 বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ডৰ বাবে ল'ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি আধাৰ দিবলৈ জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ অনুমতি 2027 মাৰ্চলৈ এছটি চাহবাগানৰ লোকে পাব আধাৰ কাৰ্ড অবৈধ বাংলাদেশীয়ে যাতে ৰাজ্যত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি আমাৰ কেবিনেটে ৰাজ্যত 18 বছৰৰ ওপৰত কোনো লোককে আধাৰ কাৰ্ড নিদিবৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছো আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছো এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ ভাবে এই প্ৰতিবন্ধকতা নাথাকিব আনহাতে 2027 চনৰ মাৰ্চলৈকে এছটি শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে ইফালে আৰ্যনগৰৰ ঘটনাক চান্দা তোলা ঘটনা আখ্যা মুখ্যমন্ত্ৰীৰ নলবাৰী গোৱালপাৰাৰ ঘটনাক ডাইভাৰ্ট কৰাৰ চেষ্টা এটা চক্ৰৰ দুয়োটা ঘটনাক ডাইভাৰ্ট কৰিবলৈ আৰ্যনগৰৰ ঘটনা কৰাৰ অভিযোগ চান্দা সংগ্ৰহৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী উগ্ৰ জাতীয়তাবাদ দেখাব নালাগে অসমীয়া হ'বলৈ হলে দীঘলীয়া চৰ্ত মানিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰে সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয় কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে ঘূৰি আছে আপোনালোকে দেখিছে অসমত যদি অসমীয়া বিহাৰী অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকো তেতিয়ালে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে কিন্তু তেওঁটো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেন্ট নকৰে এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে হেবুলি যদি গুটে অসমীয়া কোনোবাই ৰেপিছ বুলি কয় আমি মানিম নেকি হেকাৰণে যেটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গুটে বিহাৰী জাতিটোক টানি আনা অসমীয়া জাতিটোক টানি আনা এটোটো কোনো কাৰণে সমৰ্থনযোগ্য নহয় তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছো তেতিয়া বেলেগ কথা কোনোবা এজনৰ উপাধিটো তিৱাৰী হলে তেওঁ গুটে হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকে গম পোৱা যায় এইবিলাক কৰিলে কি হ'ব আমাৰ আজি আপোনালোকে এটো জানি লব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি আজি বাংগালোৰ হায়দৰাবাদ আপুনি যাব নোৱাৰে গামোচা এখন লৈ যাওক গোটে ৰাস্তায় ৰাস্তায় আপোনাক মাতিব গতিকে এই বস্তুটো ঠিক বস্তু নহয় কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে তেতিয়া বুজি পালো দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকে হ'ব পাৰে তেতিয়া অসমীয়া কাজিয়া গিলা আমি কি বুলি কম তেতিয়া কম এটো কলিতা আৰু বামুণৰ ফাইট যদি দুজন কলিতা আৰু বামুণ হয় কালি যদি দুজন মিচিং আৰু ৰাভা হয় আমি কম মিচিং ৰাভাৰ ফাইট এইটোতো বহুত সৰু ৰাস্তা আৰু এইবিলাকত আটাইতকৈ বেছি চলাই কোনে চলাই আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা মানুহখিনি এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে আজিলৈকে কোনোবা এজন যিটো নলবাৰীত ঘটনা হ'ল কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি গতিকে এইটোতো একাৰণে মোৰ ভিউটো স্পষ্ট আমি ভাৰতীয় আমি অসমীয়া গতিকে আমি যদি উগ্ৰ অসমীয়া কৰো তেতিয়ালে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে হেবিলাক গুছি আহিব নেকি এতিয়া
কাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো আমাকতো ভাৰত লাগিবই কাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ চান্দা নিদিব চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব এইটো কি কথা আমাৰ কোনটো ছোৱালীক অসম আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন ক'ত আজিলৈকে ৰেকৰ্ড আছে কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে হিন্দীভাষী মানুহে কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয় তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে দি পেলাই তেওঁলোকে কাজিয়াখন আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে এই আৰ্যনগৰৰ ঘটনা এইটোতো চান্দা তোলা কেছ এটা আছিলে গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব এইটোতো পিয়ৰ চান্দা তোলাৰ কেছ এটা আছিলে মইতো পুলিচক বাৰে বাৰে সুধিছোঁ আৰু পুলিচজন জনজাতীয় মানুহ বলিন দেউৰী তেওঁক মই বাৰে বাৰে সুধিছোঁ ইয়াত অসমীয়াৰ এটা এআইত নাম এটা লগাই দিব অসমীয়া গো বেক আৰে এআইত আজিকালিতো যোনে তোনে আৱাজ লগাব পাৰে এইবিলাক কৰিব নাপায় অসমখন বহুত আগবাঢ়ি গৈছে আৰু চন্দ্ৰ সূৰ্য থকালৈ অসমত অসমীয়া ভাষা থাকিবই অসমীয়াক কোনেও দুৰ্বল বুলি ভাবিব নালাগে সাহিত্য সভাৰ সভাপতিৰ লগত মোৰ মতবিৰোধ আছে চৰৰ মানুহে অসমীয়া ভাষা লিখক নিলিখক মোৰ আপত্তি নাই ঘৰত অসমীয়া নকয় আৰু লোকপিয়লত লিখিলে কি হ'ব অসমীয়াৰ ভয়তে চৰৰ মানুহে অসমীয়া লিখি দিব চৰৰ মানুহৰ ওপৰত অসমীয়া জাতি নিৰ্ভৰশীল নহয় চন্দ্ৰ সূৰ্য থকালৈ অসমীয়া জাতি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে Assamese is the official language. আৰু আমাৰ অফিচিয়েল লেংগুৱেজ এক্টত ক'তো লিখা নাই যে ইমান পাৰ্চেণ্টেজ হ'লেহে অসমীয়া থাকিব নহ'লে অসমীয়া নাথাকে কালি যদি মই ধৰি ল'লোঁ যে 20% মানুহে কয় অসমীয়া তথাপিতো অসমত অসমীয়া থাকিব কোনোবাই আৰু বাংলাদেশৰ পৰা আহি পেলাই ইয়াতে ভাষাটো বদলাই দিব পাৰে নেকি তেনেকেতো নহয় বৰাকত বঙালী বিটিচি এৰিয়াত বড়ো অসমত অসমীয়া লগত জনজাতীয় ভাষা কাৰ্বি মিচিং ৰাভা সববিলাক অসমত বাগিচাৰ দৰে এখন বাগিচাৰ দৰে ফুল ফুলি থাকিব ইয়াত আৰু কোনোবাইতো ক'ৰ পৰা এইটো হিচাপ আহিলে মই নাজানো কিবা চেন্সাছত এনেকৈ ক'ব লাগিব তেনেকৈ ক'ব লাগিব নকলেই বা তাৰ পৰা আমাৰ কি ক্ষতি হ'ব খালি মই এইটো জানো যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব ৰাভা মিচিং কাৰ্বি ডিমাচা থাকিব বৰাকত বঙালী ভাষা থাকিব ইমানে হিন্দী ভাষা ইংলিছ চলিব ইংলিছ মানুহে কথা পাতিব বাহিৰৰ পৃথিৱীৰ লগত জানিবৰ কাৰণে হিন্দী ৰাষ্ট্ৰভাষা দিল্লী বিহাৰত গ'লে পশ্চিমবংগত গ'লে আমি হিন্দীত কথা ক'ব লাগিব হিন্দীও শিকিব চলি থাকিব আৰু তো ভাষাৰ নামত এখন আৰু নতুনকৈ কিবা এটা খুলি লোৱাৰ মইতো চৰ চাপৰি পৰিষদে আমাক জনাব কিয় লাগে লিখিলে হ'ল আমি আমিতো মইতো আৰু তাৰ কাৰণে ধন্যবাদ নিদিওঁ মুঠতে অসমীয়া কোনেও দুৰ্বল বুলি ভাবিব নালাগে ডেট ইজ দ্য বটম লাইন ভয়তে লিখি দিব অসমীয়া বুলি আমাৰ দুখীয়া বুলি ভাবিব আমি ভয় কৰোঁ বুলি ভাবিব নালাগে অসমীয়াক ভয় কৰিয়ে ঘৰত বোলে কি অসমীয়া শব্দটো নিজে নিজে ওলাই যাব